চিপাঝাৰৰ এটা সদাব্যস্ত পথৰ বিধ্বস্ত অৱস্থা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কদমতলিৰ পৰা দীপিলা মঙ্গলদৈ সংযোগী পথছোৱাত ঠায়ে ঠায়ে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে বিভিন্ন ঠাইত দুৰ্ঘটনা সংঘটিত হৈছে সেই অঞ্চলৰ বিভিন্ন ঠাইত দুৰ্ঘটনা সংঘটিত হৈছে তথাপিও বিভাগীয় লোকে কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু আমাক সেই স্থানৰ পৰা কিছু পৰিৱেশ দেখাব আমাৰ সাংবাদিক মনোজালিয়ে বাৰিষা হলে জমৰ যাতনা ভুগিবলগীয়া হয় চিপাঝাৰ বিধানসভা সমষ্টিৰ কেইবাটাও পথৰ দাঁতিকাষৰীয়া লোক মই এই মুহূৰ্তত দেখুৱাইছোঁ চিপাঝাৰ বিধানসভা সমষ্টিৰ আলিমুৰ আৰু মুছলিমঘোপা সংযোগী এটা পথ যিটো পথত এতিয়া এনেধৰণে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে য'ত এতিয়া জাল মাৰিব পৰা এক অৱস্থাৰ সৃষ্টি হৈছে আৰু বিজ্ঞানসন্মত নলা নৰ্দমাৰ ব্যৱস্থা নথকাৰ ফলত এতিয়া এনেধৰণে ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে কথা পাতিম একাংশ পথচাৰী আছে আপোনালোকে নিতৌ এইপিনে অহা যোৱা কৰে দেখিবলৈ পোৱা গৈছে পথছোৱাত এতিয়া পুখুৰী সদৃশ গাঁত হয় মানে এইটো ক'ব লাগিব যে প্ৰায় 12 মাহে বুলিয়ে ক'ব লাগিব জমৰ যাতনা ভুগিব লগা হৈছে ল'ৰা ছোৱালীবিলাক বিদ্যালয়লৈ যাব নোৱাৰে বাইকখন লৈ আহিলেও মানে এবাৰ চিন্তা কৰিব লগা হয় আমি কেনেকৈ পাৰ হ'ম আৰু এই চাওক ইয়াতে পানীটো এনেকুৱা পানী জমা হৈ আছে বৰষুণ দিয়াৰ সময়ত প্ৰায় এককল পৰ্যন্ত পানী হয় আৰু প্ৰশাসনক মই দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিছোঁ যাতে এই ৰাস্তাটো তেওঁলোকৰ অকণমান সুমতি প্ৰদান কৰক আৰু ৰাস্তা পথখিনি যাতে আমাৰ ভাল কৰি দিয়ে এই ল'ৰা ছোৱালীবিলাক এইফালে আবদান কৰে ইমান এটা যাতায়াতৰ ইমান পুৰণা ৰাস্তা এটা এই ৰাস্তাটো মানে আজিলৈকে ভাল কৰি দিয়া নাই আৰু কাৰো মানে কাণসাৰ লগা নাই যে এই ৰাস্তাটো যে ভাল কৰিব লাগিব মানুহবিলাক জমৰ যাতনা ভুগি আছে ল'ৰা ছোৱালীবিলাক পাৰ হ'ব নোৱাৰা হৈছে স্কুললৈ যাওঁতে গতিকে আমি বহুত চিন্তা কৰিবলগীয়া হৈছে ল'ৰা ছোৱালীবিলাক কেনেকৈ যাব কেনেকৈ আহিব গতিকে তেনেকুৱা আমি দেখিবলৈ পাইছোঁ এতিয়া আপোনালোকৰ এই পথছোৱাত পকী নলাৰ ব্যৱস্থা নাই লোক নিৰ্মাণ বিভাগে যিধৰণে তৎপৰতা অৱলম্বন কৰিব লাগে তেনেধৰণৰ তৎপৰতা দেখিবলৈ পোৱা নাই হয় গতিকে এই কথাটো আমি ক'ব লাগিব যে ইয়াতে নৰ্দমা নোহোৱাৰ কাৰণে পানী জমা হৈছে গতিকে প্ৰশাসনক এইটো আমি আবেদন জনাম যে তেওঁলোকে অনতি পলমে এই দুই পাৰে নলা নৰ্দমাৰ ব্যৱস্থা কৰি যাতে পানীটো এঠাইত পেলাই দিয়াৰ ব্যৱস্থা কৰে তালৈ আমাৰ অনুৰোধ থাকিল দেখুৱাইছোঁ পথছোৱাৰ বৰ্তমানৰ দৃশ্য এয়া 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় বৰিচগা ডিগিপাৰ সংযোগী পথলৈ অহা এটা গুৰুত্বপূৰ্ণ পথ য'ত আচলতে ৰাইজে এনেধৰণে দুৰ্ভোগ ভুগিবলগীয়া হৈছে এতিয়া আমি দেখিবলৈ পাইছোঁ আপোনালোকৰ এই পথছোৱাত এতিয়া যথেষ্ট পুখুৰী সদৃশ গাঁত হৈছে যিকোনো বাহন দুৰ্ঘটনাগ্ৰস্ত হয় মানে ইমাৰ্জেঞ্চি ক্ষেত্ৰত 10 বা এম্বুলেঞ্চ এখন আহিব লগা হ'লে ইয়াতে বহুতখিনি অসুবিধাৰ সন্মুখীন হোৱা দেখা পোৱা গৈছে চকুৰ আগত আৰু আপোনালোকক মিডিয়াৰ যোগেদি আমি অনুৰোধ জনাইছোঁ যে এই ৰাস্তাটো সোনকালে মানে নলা নৰ্দমা যদি পাৰে আপোনালোকৰ জৰিয়তে প্ৰশাসনক কৈ পেলাই সোনকালে ঠিক কৰি দিব লাগে কাৰণ এইটো হৈছে মূল পথ আপোনালোকৰ চকুৰ আগত দেখা পাইছে মহিলা এনেকৈ মোৰ আহোঁতে মই সদায় অহা যোৱা কৰোঁ ৰাতিপুৱা 8:30 তো বহুতখিনি মানুহ ইয়াৰ মোৰ চকুৰ আগত পৰিছে মই পৰিছোঁ কাপোৰ চেঞ্জ কৰি পেলাই আকৌ ডিউটিত আহিব লগা হৈছে বহুতখিনি অসুবিধাৰ সন্মুখীন হয় ইয়াতে যিহেতু আমাৰ এইটো মূল পথ অতি ব্যস্ততাপূৰ্ণ এটা পথ যিটো পথত আচলতে 12 মাহে এনেধৰণে আচলতে এনেধৰণে বৰষুণৰ পানী জমা হয় বুলি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰু ক'ব লাগিব আপোনাক ধন্যবাদ জনাইছোঁ সেই অঞ্চলটোৰ ৰাইজৰ প্ৰতিক্ৰিয়া তেওঁ শুনালে তেওঁলোকৰ কেইবাটাও দাবী আছে চৰকাৰ প্ৰশাসন তথা বিভাগৰ কৰ্তৃপক্ষলৈ সেই দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰাৰ আহ্বান জনাইছে